নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বীৰ লাচিত সেনাক এবাৰ শেষ সকিয়নি দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বীৰ লাচিত সেনাক এবাৰ শেষ সকিয়নি প্ৰদান কৰিছে আমি জনাই আছো ৰাজ্যবাসীৰ কাৰণে খবৰটোকৈ জৰুৰী খবৰ কিয়নো এবাৰ বীৰ লাচিত সেনাক সকিয়নি দি কয় যে এবাৰ দম আছে যদি কাইলৈ মিয়া বেপাৰীক বাধা দিয়ক অসমীয়াক ধমক এবাৰ সংখ্যালঘু সংগঠনৰ আমি জনাই আছো বিশেষ খবৰ বীৰ লাচিত সেনাৰ যদি দম আছে কাইলৈ মিয়া মাছ বেপাৰীক বাধা দি দেখুৱাওক বীৰ লাচিত সেনাক দমন কৰিবলৈ আমি খাজু হৈছো শৃংখল চৰিহাৰ গুণ্ডা বাহিনীয়ে কাইলৈ মিয়াক বাধা দিলেহে বুজিম অসমত কিমান দম আছে আপোনালোকৰ দম আছে ক্ষমতা আছে যদি নগাঁৱৰ বৰবজাৰত থিয় হওক নগাঁৱৰ বৰবজাৰত আহক ইয়াত শৃংখল চৰিহাৰ ভণ্ডামি নচলিব ইয়াত শৃংখল চৰিহাৰ গুণ্ডামি নচলিব গুণ্ডা বাহিনীক যেনেকৈ প্ৰতিহত দমন কৰিব লাগে আমি ভালকৈ জানো অসমত হিন্দু মুছলমানৰ খেল খেলিবলৈ দিয়া নহব আমি জনাই আছো বিশেষ খবৰ উজনি অসমত চলা দম নগাঁও মধ্য অসমত নচলিব মিয়া বেপাৰীসকলক কাইলৈ উন্মুক্ত মনেৰে মাছ বিক্ৰী কৰিবলৈ আহক অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে সুৰক্ষা দিম আৰু বীৰ লাচিত সেনাক শেষ সকিয়নি এবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ একত্ৰিত হৈ পৰিছে 18টাকৈ ৰাজনৈতিক দল গোচৰ তৰিব এবাৰ বিৰোধী ঐক্যই আমি জনাই আছো বিশেষ খবৰ মুখ্যমন্ত্ৰীক বৰখাস্তৰ দাবীত এবাৰ এজাহাৰ দাখিল কৰিব বিৰোধী ঐক্যই 18টাকৈ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত বিৰোধী ঐক্যৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত